বঙাইগাঁও পৌৰসভাত অসম চৰকাৰে উন্নয়নমূলক কাম কাজৰ বাবে প্ৰায় 19 কোটি টকা আবণ্টন কৰিছিলে আৰু সেই আবণ্টন মৰ্মে বঙাইগাঁও লিচুতলাৰ এটা নলা আবণ্টন কৰা তথ্য লাভ কৰিছিল ইয়াৰে অঞ্চলবাসীয়ে আৰু তাৰ পিছত যেতিয়া সেই নলাৰ কাম নহ'ল আজিৰ দিনটোত ৰাজপথত ওলাই আহিছে অঞ্চলবাসী। মুহূৰ্তে আয়ুষ আছে, আয়ুষ যদি দেখুৱাই দৃশ্য দেখুৱাইছোঁ। আজি এই লিচুতলা অঞ্চলৰ গোটেই মহিলা পুৰুষ একত্ৰিত হৈছে। মূল কথাটো হৈছে যে তেখেতসকলৰ এটা নলা ইয়াতে আবণ্টন কৰা বুলি তেখেতসকলে তথ্য লাভ কৰিছিল আৰু সেই তথ্য লাভ কৰাৰ পিছত তেখেতসকল উৎফুল্লিত হৈছিল। কিন্তু বিগত এটা বছৰ তেখেতসকলৰ নলা যিটো আছে নলাটোৰ কাম নহ'ল আৰু আজিৰ দিনটোত তেখেতসকলে ৰাজপথত ওলাই আহিছে। মূল কথাটো হৈছে যে তেখেতসকলক প্ৰবঞ্চনা কৰা হ'ল নেকি, এই ধৰণৰ প্ৰশ্ন ইয়াতে উত্থাপন হৈছে। আমি দৃশ্য দেখুৱাইছোঁ, আইছোঁ যদি দেখুৱাই গোটেই ইয়াৰে অঞ্চলবাসী ওলাই আহিছে আৰু তেখেতসকলৰ মূল দাবীটো হৈছে যে নলাটো তেখেতসকলক অতি শীঘ্ৰে নিৰ্মাণ কৰি দিব লাগে, যাৰ বাবে আজিৰ দিনটোত ইয়াত দেখিবলৈ পাইছে। দৃশ্য দেখুৱাইছোঁ আমি, দৃশ্যই সকলো কথা প্ৰতিফলন কৰিছে। আজিৰ দিনটোত গোটেই ইয়াৰে ৰাইজ ওলাই আহিছে আৰু তেখেতসকলে নলা যিটো নিৰ্মাণ আবণ্টন হৈছিল, আবণ্টন হোৱা বুলি তেখেতসকলে কৈছে, কিন্তু নলাটোৰ কাম নহ'ল। অকণমান আমি যিখন কাগজ আছে তেখেতসকলে লৈ আহিছে, সেই কাগজখন আমি ইয়াতে দেখুৱাইছোঁ। তেখেতসকলৰ যিটো নলা আছিল সেই নলাৰ ইয়াতে নামটো সন্নিৱিষ্ট হৈ আছে, ৱাৰ্ড নম্বৰ 2 লিচুতলা। আপোনাৰ প্ৰায় 53 লাখ টকাৰ ইয়াতে আপোনাৰ এষ্টিমেট এটা আছিল আৰু যিটো নলা আছিল সেই নলাৰ ইয়াতে আপোনাৰ প্ৰপ'জেলত তেখেতসকলৰ আপোনাৰ নলাটোৰ নাম আছে, কিন্তু কাম কিন্তু নহ'ল এটা বছৰে, যাৰ বাবে তেখেতসকল আজিৰ দিনটোত এক প্ৰকাৰ ক্ষোভ তেখেতসকলৰ আছে। অকণমান ৰাইজৰ পৰা জানিবলৈ যত্ন কৰিম। আপোনাক স্বাগতম জনাইছোঁ। আমি দেখিছোঁ যে গোটেই ৰাইজে যে একত্ৰিত হৈছে, মূল সমস্যাটো কি হৈছে? সমস্যাটো হৈছে আমাৰ এই যিটো নালা আছে, বহুত দিন আগৰ পৰা আমাৰ এইটো দাবী এটা আছে যে নালাটো বনাই দিয়ক। এই নালাৰ পানী চব কেইটা মানুহৰ ঘৰত সোমাই যায়, পানী অলপ বৰষুণ হ'লে ঘৰত পানী সোমাই যায়। সেইমতে যোৱা বছৰ আমি শুনিছিলোঁ যে আমাৰ এইটো নালাৰ কাৰণে গভৰ্ণমেণ্টে বা আমাৰ মিউনিচিপালিটি কিবা এটা ব্যৱস্থা লৈছে আৰু সেইমতে আমাৰ হাতত এটা কাগজো আহিছে। সেইমতে আমি জানিলোঁ যে ইয়াতে প্ৰপ'জেল এটা আছিল যে প্ৰায় 53.07 লাখৰ টকা এটা চেংচন হৈছে নহৈছে জানো, কিন্তু ৰাস্তা এটা বনাই দিব, কিন্তু আজিলৈকে একো নহ'ল। যেনে তেনে আছে, ৰাস্তাটো নহ'ল। আৰু এই যোৱাকালি বাৰিষাতে এতিয়া মানুহৰ ঘৰে ঘৰে পানী সোমাই আহিছে। এই সমস্যাটো দূৰ হ'ব লাগে। এইটো পানী বৰষুণ আহিলে বৰষুণ আহিলে চব পানী, বৰষুণ আহিলে চব পানী আমাৰ ঘৰে ঘৰে সোমাই যায় আৰু কি। এই সমস্যাটো আমাৰ দূৰ হ'ব লাগে আৰু কি। এইটো আমাৰ প্ৰস্তাৱ দিলে নলাটো নিৰ্মাণ কৰিম বুলি, কিন্তু নলাটো নহ'ল। কিয় নহ'ল সুধিছিল আপোনালোকে? নহয়, এতিয়া আমি সোধা নাই কিয় হোৱা নাই। এতিয়া কি বিচাৰিছে আপোনালোকে? নলাটো হ'লে ভাল হয়। ইয়াৰ টাউনত যিমান পানী আমাৰ বঙাইগাঁও লিচুতলা এইফালেদি যায়, তো অসুবিধা হৈ আছে আৰু মানুহৰ ঘৰত পানী সোমাই বহুত অসুবিধা হয় পানীৰ বতৰত। গণ্ডগোলটো কোনে লগাইছে? নলাটো 6 ফুট আছে, আগৰ পৰা দলিলত লেখা 6 ফুট, ঠায়ে ঠায়ে 6 ফুটেই আছে। আগত যাই যাই লাহে লাহে 2 ফুট হৈছে, 1.5 ফুট হৈছে, 3 ফুট হৈছে। তাতে প্লাষ্টিক পেলাই দি তাতে জাম হৈ গৈছে। মানে নলাটো 6 ফুট কৰিব, 6 ফুট কৰি দলিলত লেখা আছে, 6 ফুট লেখা আছে। কিন্তু 6 ফুট নাই এতিয়া। বহুত জেগাত আছে, আগত যায় নাই। সেইটো 1.5 ফুট 2 ফুট আহি গৈছে। ৰাইজ আমি দেখিছোঁ। মহিলাসকলৰ পৰা অকণমান জানিম, মহিলাসকলৰ পৰা। বাইদেউ, কি আপোনালোকে কি ক'ব এতিয়া? নমস্কাৰ। আমাৰ মানে মই এবাৰ শুনিছিলোঁ, আমাৰ ৱাৰ্ড কমিশ্যনে কৈছে যে পিছফালে ড্ৰেইনটো চেংচন হৈছে। চেংচন হোৱাৰ পিছত এতিয়ালৈকে 1 বছৰেই হ'ল। কৈছিলে এতিয়া ঠাণ্ডা দিনত হ'ব, কিন্তু গৰম গ'ল, ঠাণ্ডা গ'ল আৰু বাৰিষাই আহিল। এতিয়ালৈকে কোনো ড্ৰেইনৰ কোনো সমস্যা দূৰ কৰা নাই। কিন্তু আমাৰ সমস্যা হৈছে আমাৰ ড্ৰেইনটো কৰিব লাগে। ড্ৰেইনৰ কাৰণে আমাৰ মানুহবিলাকৰ বহুত সমস্যা মানে হৈ আছে। আমাৰ এই ঘৰ মানে বাথৰুমত যাব নোৱাৰোঁ, পিছফালে পানীবিলাক বেক কৰি আহে। বেক কৰিয়াৰ পিছত আমাৰ মানে ঘৰতে পানী সোমায়, বানপানী হৈ যায় ঘৰতে। সেইবিলাকতো আমাৰ দূৰ কৰিব লাগে। সেইবিলাক বহুত সমস্যা হৈ আছে। বহুতৰ মানুহৰ ঘৰৰ পানী সোমায়, মানে লেতেৰা পানীবিলাক সোমায়। সেইটো আমাৰ প্ৰব্লেম। নলাটো বনাব লাগে। যেনে প্ৰস্তাৱত আছিল, আগৰ পৰাই আছিল, বনোৱাৰ কাৰণে আছিল, কিন্তু এতিয়ালৈকে কিহৰ কাৰণে কৰা নাই আমি নাজানো। আপোনালোকে সুধিছিল নে নাছিল? না, আমি এবাৰ সুধিছিলোঁ, হ'ব বুলি কৈছে, কিন্তু হোৱা নাই। প্ৰব্লেম সমস্যা হৈছে, বহুত সমস্যা। আপোনালোকে যদি চেষ্টা কৰে ড্ৰেইনটো চাব পাৰে আপোনালোকে। আমি চাম আৰু ৰাইজৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। বাইদেউ, আপোনালোকে কি সমস্যা ভুগিছে? আমাৰো এটাই অনুৰোধ যে নালাটো জানি সোনকালে হৈ যায়। নালাটো হ'ব লাগে। মানে নলাটো মানে নকৰিলে তেখেতসকলে আমাৰ নালাটো হ'ব লাগে,
সকলো পানীবিলাক সুমি পেলাই বহুতৰ মানুহৰ ঘৰ দুৱাৰ নষ্ট হয় খোৱা বস্তু তোৱা বস্তু একো তলত ৰাখিবও নোৱাৰে একদম লেতেৰা পানীবিলাক থাকিলে তেতিয়া ভৰি দি গচিকিব নোৱাৰে ভৰি হাতবিলাক খোজায় সেইটোৰ কাৰণে আমাক নলাটো আগতে আমাক বান্ধি দিব লাগে এইটো হয় কি 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 ক'ব? ওই একে কথা মানে নলাটো হ'ব লাগে হ'ব লাগে বাছ নলা যিটো নলাৰ প্ৰস্তাৱ আছিল সেই নলাটো নিৰ্মাণ নহ'ল তেখেতসকলৰ হাতত কাগজ লৈ পেলাই আজি ওলাই আহিছে আমি দৃশ্য দেখুৱাইছে ইয়াত তেখেতসকলৰ স্বতঃস্ফূৰ্ত এক প্ৰকাৰ তেখেতসকলৰ ক্ষোভৰ বহিঃপ্ৰকাশ কাৰণ বাৰিষা আহিছে বৰষুণ আহিছে আৰু বৰষুণ অহাৰ লগে লগে তেখেতসকলৰ নলা নিৰ্মাণ হোৱা নাই য'ত তেখেতসকলৰ ঘৰৰ ভিতৰত যেতিয়া পানী সোমাই গৈ আছে আৰু তেখেতসকলে যি ধৰণৰ এক যন্ত্ৰণা ভুগি আছে সেই যন্ত্ৰণা তেখেতসকলে অনুভৱ কৰি আজিৰ দিনটোত ৰাজপথত ওলাই আহিছে আমি দৃশ্য দেখুৱাইছোঁ আৰু সমগ্ৰ ইয়াৰে অঞ্চলবাসীক আমি দৃশ্য দেখুৱাইছোঁ এক প্ৰকাৰ তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে তেখেতসকলে ক্ষোভৰ বহিঃপ্ৰকাশ ইয়াতে তেখেতসকলে কৰিছে আৰু মূল তেখেতসকলৰ দাবীটোৱে হৈছে যে নলাটো প্ৰস্তাৱ আছিলে সেই নলাটো নিৰ্মাণ কৰি দিম বুলি কৈছিল বঙাইগাঁও পৌৰসভাই কিন্তু বঙাইগাঁও পৌৰসভাই নলাটো যোৱা বিগত এটা বছৰত নিৰ্মাণ নকৰিলে আৰু আজিৰ দিনটোত তেখেতসকলে ইয়াত ৰাজপথত ওলাই আহি পেলাই পথত তেখেতসকলৰ ঘৰৰ সন্মুখৰ পথত ওলাই আহি পেলাই তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ